आवाज पूरा भारत माता के नरेंद्र मोदी सुरेश बोरा जिकिब ना ना सुरेश बोरा पास करिब ना ना पूरा करिब एकदम নাই 100% সুরেশ বরা পাস করিব না পুরা 100% তাই মোক কিন্তু 100% বুলি কৈ আছে পিছত 99 হ'ব না লাগে নহয়তো একদম সব রেডি একদম আজি পৰা আচ্ছা ইহতি কৈ আছে যে ভোটলৈকে ৰখিব নালাগে আজি ভোট হলেও পাস হয় নেকি পুরা হ্যাঁ দিল্লি যাব 100% ঠিক আছে আজিৰ সভাত বা এফালে দেখোন বই তহঁতি বাঁহৰ ওপৰত উঠিছ বাঁহ ভাঙিব নে তহঁতি ভাঙিবি কোনো প্রবলেম নাই উঠিল ইমান ওচৰত পৰিলেতো কোনো একো কষ্ট নাই অলপ এক্সাৰসাইজ হৈ যাব হয় না নহয় সেইবুলি বেছি নুঠিবি এই তহঁত কেনে এটা উঠ চাৰিটা নুঠিবি এটা উঠ আজিৰ সভাত উপস্থিত কি মামা কি কৈছে পুলিচৰ ইণ্টাৰভিউ জুলাই ৰেডি হৈ থাক দৌৰিবৰ কাৰণে হ'ব আজিৰ সভাত আমাৰ মাজত উপস্থিত জিতু গোস্বামী ডাঙৰীয়া বাবুল বৰা ডাঙৰীয়া ভাস্কৰ শৰ্মা ডাঙৰীয়া অভিজিৎ নাথ ডাঙৰীয়া সুৰেশ বৰা ডাঙৰীয়া তুমন সৰকাৰ ডাঙৰীয়া মজিবুৰ ৰহমান ডাঙৰীয়া জাকিৰ হুছেইন ফাৰাজী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সকলোৱে জানে আচ্ছা তোক মই ঘৰত লৈ যাম মোৰ হ'ব আজি মই ইয়াতে আপোনালোকৰ মাজত আহিছো কাৰণ 26 তাৰিখে অসমত নিৰ্বাচন হ'ব আৰু নগাঁও লোকসভা সমষ্টিত ইলেকশ্যন হ'ব অলপ ভক্তকেইটা বহি দে পিছত যাতে দেখা পায় মানুহে আকৌ উঠিম যেতিয়া নাচিম তেতিয়া উঠিম হ'ব এতিয়া বহি ল অলপ বঢ়িয়া বাইদেউ নাচি আছে ইহঁতৰ কাৰণে তই এইফালে আহিবা এইফালে আহিবা কেমেৰা আগত ৰূপহীৰ ফটো টিভিত যাব লাগিব নে নালাগে এতিয়া 26 তাৰিখে হৈ গল বঢ়িয়া এতিয়া ঠাণ্ডা হ'ব ইহঁতি নবহে তই তাৰ পৰাই চা বাবা হ'ব আজি আমাৰ ভাৰতত লোকসভা ইলেকশ্যন আছে আৰু নগাঁৱত 26 তাৰিখে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আমি সকলোৱে জানো যে এইবাৰ ভাৰতত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই হয়নে নহয় এতিয়া আপোনালোকে চাওক মোদীৰ চৰকাৰ দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমত দিছপুৰত এতিয়া যদি এখন ৰেলগাড়ী আছে ৰেলগাড়ীৰ আগত মোদী আছে পিছত মই আছো ৰেলগাড়ীখন গৈ থাকিব সুৰেশ বৰা লগত থাকিব তো ৰেলগাড়ীখন 120 স্পীডত চলিব কিন্তু ৰেলৰ আগত ডাব্বা হ'ব মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন লাগে কাম হ'ব নেকি এতিয়া যেতিয়া ইলেকশ্যন হয় কংগ্ৰেছ বিলাকে কি কয় যে মোদী যদি প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে দেশত নামাজ নহ'ব নামাজ বন্ধ হৈছে নেকি কংগ্ৰেছে কি কয়
যে মোদী যদি ইলেকশনত জিকে ঈদ নহব, ঈদ বন্ধ হৈছে নেকি? তো কংগ্ৰেছে কিয় মিছা মিছা কথা কয়? কংগ্ৰেছে কিয় ভুল কথা কয়? আজি আপোনালোকে চাব যে প্ৰদ্যুৎ বৰদলৈ ভোট দি কি লাভ আছে? প্ৰদ্যুৎ বৰদলৈ ইলেকশ্যনৰ আগতে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে যে মই পাৰিলে যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক। তো আজিতো সবে গম পায় নে নাপায়? প্ৰদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে, আকৌ বিজেপিতে গুচি যাব, এইটো গম পায় নে নাপায়? সবেইটো গম পায়। গতিকে বেক সাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে, হয়নে নহয়? কংগ্ৰেছক ভোট দিলেও অসমত বিজেপিতে আহি যায়, আৰু UDFক ভোট দিলেও অসমত বিজেপিতে আহি যায়। কাৰণ যি MLA দিছপুৰত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে, যোন MP দিল্লীত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে। গতিকে ৰূপহীৰ মানুহে কংগ্ৰেছক ভোট দিলে MP গৈ বিজেপিৰ লগত, কংগ্ৰেছক ভোট দিলে MLA গৈ বিজেপিৰ লগত, তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে? লাগে। সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব, ঠিক আছে? আজি আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হলহেঁতেন দালালে কিমান খালেহেঁতেন? আধা টকা দালালে খালেহেঁতেন নাই? ইয়াত যিমান ডেকা ল'ৰা আছে একবাৰ মনত হাত থৈ কওক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি ল'বৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল নে নাই? লাগিছিল নে নাই? বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে, বিজেপিৰ দিনত চাকৰিত পইচা দিব লাগে। 1 লাখ চাকৰি যে হল, কোনবাই 1 টকা ঘোষ দিছে? বিজেপিৰ দিনত দালালি কমিছে নে নাই? এতিয়া মই আপোনালোকক কৈছো, ইলেকশ্যনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম। 50,000 চাকৰি কোনে পাব? গৰীবে পাব। চাকৰি কোনে পাব? পঢ়া শুনা কৰা গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব, টকা থকা মানুহে চাকৰি নাপায়। কিন্তু কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হলহেঁতেন তেতিয়াহ'লে কিমান টকা ঘোষ খালেহেঁতেন আপোনালোকে নিজে হিচাপ কৰক। আজি ইয়াতে আমাৰ মাসকল আহিছে, কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি? আপোনালোকক অৰুণোদয় লাগে নে নাই? কাক কাক অৰুণোদয় লাগে হাত দাঙক। লাগে? ৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।